কোচ ৰাজবংশী জনগোষ্ঠীৰ এদিনীয়া কাৰ্যসূচীৰে বিচুৱা উৎসৱ পালন। কোকৰাঝাৰ জিলাৰ কুৰ্খাকাৰ্তি জনকল্যাণ সংঘ মহিলা সমিতিৰ উদ্যোগত আৰু গাঁওবাসী ৰাইজৰ সহযোগত দ্বিতীয় সংখ্যক বিচুৱা উৎসৱ উদযাপন। ৰাতিপুৱা কাৰ্যসূচী পতাকা উত্তোলন, কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ গোৱালনী নৃত্যৰ লগতেই খেল-ধেমালি অনুষ্ঠানৰ লগতেই সন্ধিয়া কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ শিল্পসকলে গীত পৰিৱেশন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন। তো মই নথৈ আনন্দিত হৈছোঁ আজি বেলেগ বেলেগ বাৰত আমি বেলেগৰ গাঁৱত গৈ বিচুৱা আৰু বিহু বিভিন্ন ধৰণৰ উৎসৱবিলাক চাবলৈ যাওঁ। তো এইবেলি আমাৰ নিজৰ গাঁৱতে আমাৰ গাঁৱৰ ৰাইজৰ সহযোগিতাত আৰু পূব কছাৰী গাঁৱৰ ক্লাব জনকল্যাণ ক্লাব আৰু মহিলা সমিতিৰ উদ্যোগত এই বিচুৱা উৎসৱ উদযাপন কৰিব পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু আজিকাৰ সকালৰ কাৰ্যসূচীগিলাও সাফল্যমণ্ডিত হ'ল ইতিমধ্যে। আৰু ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী আছে খেল ধেমালি আৰু সন্ধিয়াৰ সাংস্কৃতিক আছে। এই সন্ধিয়াৰ সাংস্কৃতিক বিশেষ আকৰ্ষণীয় শিল্পী আমাৰ কোকৰাঝাৰ জাতীয় শিল্পী ধনদীপ বৰ্মন আৰু ধৰিত্ৰী ৰায় আছে। নমস্কাৰ, পোনপ্ৰথমে সগাকে দেৰি কৰি হ'লেও আমাৰ এই বিচুৱা তথা আমাৰ যি সংস্কৃতি জাতীয় উৎসৱ ওর শুভেচ্ছা সগাকে জানাং। লগতে আমাৰ এই বিচুৱা আমাৰ দ্বিতীয়তম বিচুৱা আমাৰ কুচাকাটি গাঁৱের। এই বিচুয়ার যোগেদি আমরা গাঁৱের পৰা একটাই অনুরোধ করং গাঁওবাসীক বা আমার দেশবাসীক যে আমার এই গাঁৱের পৰা ছোটোর পৰা একদম আরম্ভ করি আমার যাতে যি কলা কৃষ্টি আছে, আমার যে সংস্কৃতি জাতি উৎসব, সেই জাতির উৎসবগুলো যাতে আমরা একদিন বিশ্বর দরবারত উপনীত করে পাই বা এক যাতে জাকত জিলিকা ধরনের আর কি এক রূপ দিবের পাই, ওর কারণেই আমরা এই গাঁৱের থনে আর কি শুরুয়াত করেছে। এটাই আর কি আমার কোয়ারি আছে।